মোবাইল হাতত লৈ ঘূৰি ফুৰাসকল সাৱধান, কিয়নো এইবাৰ কলিয়াবৰত চিলনী চোৰে উপদ্ৰৱ কৰা দেখা পোৱা গৈছে। কলিয়াবৰৰ বৰঘুলিত সংঘটিত হৈছে এই ঘটনা। তিনিজনীয়া এটা মোবাইল চোৰে বৰঘুলিত ইজনৰ পাছত সিজনৰ হাতৰ পৰা থপিয়াই নিছিল মোবাইল, কিন্তু চোৰকেইটাৰ দিন বেয়া আছিল। মোবাইল চুৰি কৰি ৰাইজৰ মুখত পৰিল দুটা মোবাইল চোৰ। ৰাইজে উত্তম মাধ্যম সোধাই খবৰ দিয়ে স্থানীয় চুলুং আৰক্ষীক। চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুটা চোৰক আটক কৰি লৈ যায় থানালৈ। আটককালীন চোৰ দুটা কাঠপৰাৰ বুলি জানিব পৰা গৈছে। আমি বাজারতে যাইতেছি, পরে ফোন আইছে একটা মোবাইলের মধ্যে। ফোন আইলে পরে আমি রিসিভ করবার লইছি, তিনটা চুরি যাইতেছে বাইক দিয়া। হ্যাঁ, বাইক দিয়ে যাইতেছে, যাওয়ার পর দা আমি মোবাইলটা কানে ধরছি, টান মারি তারা নিচে গা। তো নেওয়ার পর দা দুটা ধরা হয়েছে দৌড়াইয়া, আর একটা বাইক লইয়া হ্যাঁ পলাইছি, সেটা ধরা হয়েছে না। আমার মোবাইলটা অন্যান্য কি করবেন এটা ই করে দিই। মোবাইল পাইছো এতিয়া আপুনি কি বিচাৰে মানে? এতিয়া আমার মোবাইলটো লাগে আর হ্যাঁ শাস্তি লাগে চোৰৰ। ক'ৰ হৈ মানুহকেইটা চিনিব পাৰিছে নেকি? না মই এনে চিনি পোৱা নাই, শুনিছোঁ সেই কাঠফুৰা বুলি কৈছে। আপোনাৰ নাম? মোৰ নাম নুৰুদ্দিন। আপুনি ক'ৰ পৰা কলৈ গৈ আছিলে? মই বৰগুলি বজাৰৰ পৰা ঘৰত গৈ আছোঁ। মানে মানুহ এজনে ফোন কৰি কাণত মোবাইল লৈ পেলাই ফোন কৰি গৈ আছিলে। তেতিয়া মানে বাইকত তিনিটা ল'ৰা আহিছিলে, আহি পেলাই মোবাইলটো ছিঙি লৈ গুচি গৈছিলে। তেতিয়া ৰাইজে দৌৰাদৌৰি কৰি দুটাক ধৰা পেলাইছে আৰু এজনক পলায়ন কৰিছে, বাইক লৈ পলায়ন কৰিছে। তা আমি এটা কথাই জনাওঁ, ইয়াত মানে বহুত সংগঠনৰ ল'ৰা গৈ পেলাই বিভিন্ন সংগঠন যেনেকৈ আমচু, নেমচু, উন্নয়ন মঞ্চ, বিভিন্ন সংগঠন আৰু ৰাইজৰ সহযোগত এই চোৰ দুটাক আটক কৰা হৈছিলে। আটক কৰি পেলাই মানে আমাৰ বজাৰতে ৰখা হৈছিলে। তেতিয়া ৰাইজৰ বহুত তাৰপিছত মানে পুলিচক আমি ৰাইজে সমজাই দিছোঁ। আমি মানে বৰগুলিবাসী হৈ তথা গোটেই কলিয়াবৰৰ বিভিন্ন অঞ্চলত এই চুৰি কাৰ্যটো গৰুৰ পৰা আদি কৰি বাইক, চাইকেল, তাৰপিছত আপোনাৰ মোবাইল ইত্যাদি চুৰি কাৰ্যত বিভিন্ন বস্তু বাহিনী চুৰ কৰি চোৰৰ উৎপাদত আমি মানে টোপনি হাৰা হৈছোঁ বিভিন্ন অঞ্চলত। তো পুলিচক প্ৰশাসনক আমি এটাই অনুৰোধ জনাম, যাতে তেওঁলোকে এই চোৰ দুটাক লৈ তেওঁলোকৰ অভিযান যোনটো আছে, আইনমতে যোনটো অভিযানটো চলাই, যাতে তেওঁলোকে এই চোৰৰ যোনটো লিংক, যাতে চোৰৰ লিংকটো নাইকিয়া কৰে আৰু এই ড্ৰাগছ, জুৱা, মদ এইবিলাকৰ ক্ষেত্ৰত যাতে পুলিচ অলপ সজাগ হয়, প্ৰশাসন অলপ সজাগ হয়। তাৰ কাৰণে মই বৰগুলিবাসী তথা গোটেই আমাৰ কলিয়াবৰ অঞ্চলৰ এজন যুৱক হিচাপে আহ্বান জনাম প্ৰশাসনক, যাতে এই আইনমতে গৈ তেওঁলোকে যাতে এই গেংটো আমাৰ অসমৰ পৰা যাতে এই গেংটো উফৰাই পেলায়, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাম। আজি চিলনী চোৰে মানে মোবাইলটো সদায়ে হৈ আছে, বাইক আৰু মোবাইল, বেছিভাগ বাইক, মোবাইল আৰু গৰু সদায় চুৰি হৈ আছে। আজি যেতিয়া মানুহ এজনে মানে বজাৰৰ পৰা খোজকাঢ়ি গৈ আছিলে মোবাইলটো লৈ, মোবাইল কাণত ফোন আহিছে, কাণত ধৰি পেলাই মোবাইলটো কাণত ফোন কৰি গৈ আছিলে। তেতিয়া মানে হাতে নাতে ধৰিছে, দৌৰাই পেলাই গৈ ধৰিছে। ধৰাৰ পিছত চোৰ দুটা কাঠপাৰা, আমবাগান কাঠপাৰাৰ বুলি জানিব। নামটো এতিয়ালৈকে হোৱা নাই, কিন্তু কাঠপাৰাৰ হয়। দূৰ দূৰণিৰ পৰা আহি পেলাই বৰগুলি কলিয়াবৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য তেওঁলোকে কৰে। আমি শুনা পাইছোঁ এই চোৰ দুটা আজি যে ধৰা পৰিছে, এজন চোৰ আজি 2টা বজাত ৰেহাই পাইছে, জেলৰ পৰা আহিছে, আহি পেলাই সন্ধিয়াৰ পিছতে আমাৰ বৰগুলিত এই কামটো তেওঁলোকে এই চুৰি কাৰ্যটো কৰিছে। আমি ৰাইজে আৰক্ষীক গতাই দিওঁ। হয় চাওক, আজি আমাৰ বৰগুলিত চোৰৰ যি উপদ্ৰৱ হৈছে, বিশেষকৈ আমাৰ বৰগুলিত কিছুমান বাহিৰাগত শক্তিয়ে বৰগুলিত এক পৰিৱেশটো বিনষ্ট কৰিছে। তাৰ কাৰণে আমি কলিয়াবৰ জিলা আমচু তথা বৰগুলি আঞ্চলিক আমচু সদায় ইয়াৰ বিৰোধিতা কৰিছোঁ। আৰক্ষী প্ৰশাসন তথা কলিয়াবৰ আৰক্ষী প্ৰশাসনক আমি বিনম্ৰভাৱে কাতৰভাৱে আহ্বান জনাইছোঁ। বাহিৰৰ পৰা যি চোৰসমূহ আহি আমাৰ বৰগুলিত সদায় গৰু, এই দুখীয়া মানুহবিলাকৰ যিবিলাক আপোনাৰ ধৰক গৰু এটা চুৰি কৰি লৈ যায়, সিহঁতৰ পোহপাল কৰিয়ে গৰুৰ ওপৰত নিৰ্ভৰ কৰি আত্মনিৰ্ভৰশীল হৈ থাকে। গৰুবিলাক চুৰি কৰি লৈ যায়, মোবাইল, আপোনাৰ ঘৰৰ পৰা সোণ গহনা এইবিলাক চুৰি কৰি লৈ যায়। গতিকে আমি আজি চাওক, 2দিনমান আগত বৰগুলিৰ পৰা বাইক এখন চুৰি কৰি লৈ গৈছে। গতিকে আমি কলিয়াবৰ আৰক্ষী প্ৰশাসন সিহঁতক কলিয়াবৰ জিলা আমচু তথা বৰগুলি আঞ্চলিক আমচুৰ ফালৰ পৰা বিনম্ৰভাৱে দাবী জনাইছোঁ, ইহঁতে চোৰসমূহক যাতে যি উপযুক্তভাৱে সিহঁতক যি আইনীমতে ধাৰা আছে, ধাৰাসমূহ লগাই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। ইহঁতক যাতে থানাৰ পৰা জামিন মঞ্জুৰ নকৰে, তাৰ বাবে আমি কাতৰ আহ্বান জনাইছোঁ। এয়া আমাৰ কলিয়াবৰ আৰক্ষী মহল তথা আমাৰ চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়লৈ আমাৰ কাতৰভাৱে বিনম্ৰ আহ্বান থাকিল। আজি কি চুৰি কৰিছিলে? আজি মোবাইল চুৰি কৰিছিলে, একদম হাতে লোটা ধৰিছে। 3জন চোৰ আছিলে, 2জনক দৌৰাই পথাৰত গৈ ৰাইজে কৰায়ত্ব কৰিছে। তাৰ পৰা আমি উদ্ধাৰ কৰি আনি বৰগুলি বজাৰত আনি পুলিচক মাতি আনি খবৰ দি পুলিচক আমি সমজাই দিছোঁ, আৰু এজন পলাইছে।
নাম কি ক'ৰ হয় জানিব? নামটো আমি গম পোৱা নাই, কিন্তু সিহঁতে কাঠপাৰাৰ পৰা আহিছিলে। সিহঁত আমাৰ বৰগলিৰ নহয়, কাঠপাৰাৰ পৰা আহি ইয়াত চুৰি কৰি সিহঁতৰ লগত এটা গেং জড়িত হৈ আছে, আৰু এই গেংটো উবালি আৰক্ষী প্ৰশাসনে উবালি পোখালি ইয়াৰ পৰা উৎখাত কৰিব লাগে। তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, আনি ভাৰত 24।